মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৌৰী মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৌৰী। নমস্কাৰ। ৰিচ টাইমৰ জৰিয়তে আজি কলাগুৰু বিষ্ণুৰাভাদেৱৰ মৃত্যুৰ দিনটি গীতে মাতে সুৰিবলৈ আয়োজন কৰা হৈছে। এই আয়োজনত আমাকো ভাগ ল'বলৈ সুবিধাকণ দিয়াৰ কাৰণে আমি আয়োজকসকললৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 20 জুন বুলি ক'লে আমাৰ মনত এক ধৰণৰ শিহৰণ অনুভৱ কৰে। কি কাৰণে শিহৰণ অনুভৱ কৰোঁ? সেই কলাগুৰুগৰাকীক আমি তেনেকৈ জীৱনত শৈশৱৰ পৰাই এটা বয়সলৈকে আমি পাইছিলোঁ। আমৃত্যু তেখেতৰ মৃত্যুৰ আগলৈকে আমি পাইছিলোঁ। সেই কথাখিনি অকণমান গীতে মাতে ক'বলৈ প্ৰয়াস কৰিম। আৰম্ভণিতে আমি কলাগুৰুগৰাকী এটা সুন্দৰ গীত, যিটো গীত আমি নিজে গায়ো ভাল পাওঁ, অকণমান গাই শুনাব খুজিছোঁ। ভাঙি দিলি খুলি দুৱাৰ থলুৱালি পূজাৰী অ পূজাৰী অ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী পূজাৰী। এই ৰাভাদেৱৰ এই গীতবিলাক শুনিলে মন প্ৰাণ বেলেগ ধৰণে শিহৰিত হয় আৰু ব্যক্তিগতভাৱে আমি সেইগৰাকী মহান শিল্পীৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলোঁ বা আমি সুযোগ পাইছিলোঁ। অকণমান মই ঠাউকতে ক'ব খুজিছোঁ, মোৰ তেজপুৰত ঘৰ, গতিকে তেজপুৰ দাঁতিকাষৰীয়া এখন গাঁৱত আমাৰ ঘৰ যদিও ডাঙৰ বাইদেউ আৰু ভিনদেউৰ ঘৰ আছিলে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ, কলিবাৰী বাণ থিয়েটাৰ কাষত। গতিকে আমি সৰুৰে প্ৰায় কলেজীয়া জীৱনলৈকে, যৌৱনৰ এছোৱালৈকে সেই বাইদেউ ভিনদেউৰ ঘৰত আমি অতিবাহিত কৰিছিলোঁ। বাইদেউহঁতৰ ঘৰৰ কাষত বাণ থিয়েটাৰ, আকৌ বাইদেউহঁতৰ ঘৰৰ সন্মুখত বিষ্ণুৰাভাৰ ঘৰ, আকৌ বাণ থিয়েটাৰৰ পৰা নাতি দূৰত চন্দ্ৰধৰ গোস্বামীৰ ঘৰ, আৰু অকণমান দূৰত নটসূৰ্য ফণী শৰ্মাৰ ঘৰ। গতিকে আমাৰ এটা সৌভাগ্য হৈছিল যে এই বয়োজ্যেষ্ঠ এই বৰেণ্য ব্যক্তিসকলক সেই সময়ত লগ পাবলৈ সক্ষম হৈছিলোঁ। আমি কিমান তেওঁলোকক বুজি পাইছিলোঁ ক'ব নোৱাৰোঁ, কিন্তু আমি তেতিয়া তেজপুৰৰ যিটো পৰিৱেশত ডাঙৰ হৈ গৈছিলোঁ, তেতিয়া এটা অনুভৱ কৰিছিলোঁ যে এইসকল সঁচাকৈ ডাঙৰ মানুহ আৰু তেওঁলোকক মানুহে ইমান শ্ৰদ্ধা কৰে। তেওঁলোকৰ গীত মাত, তেওঁলোকৰ বক্তৃতা, তেওঁলোকৰ অনুষ্ঠান চাবৰ কাৰণে মানুহে সাধাৰণতে বিৰাট আগ্ৰহ কৰে। দুৰ্গা পূজা হয় কলিবাৰীৰ সেই বাণ থিয়েটাৰত। এতিয়া বাণ থিয়েটাৰটো তেজপুৰ টাউনৰ প্ৰায় মধ্যস্থানলৈ আহিলে। আমি যি বাণ থিয়েটাৰ দেখিছিলোঁ কলিবাৰীৰ সভা উষাৰ দিনত, সেইটো 1906-07 চনতেই প্ৰতিষ্ঠা হোৱা বাণ থিয়েটাৰ, তাত আমি সেই বাণ থিয়েটাৰ আমি গৰকিছিলোঁ। গতিকে কি হয়, তাত দুৰ্গা পূজা হয়, আমি পূজা চাবলৈ যাওঁ, দিনটো খেলা ধূলা কৰা, তাতে নাটক হয়। আৰু সেই নাটকবিলাক আছিল ভোগজৰা, এমুঠি চাউল, চিৰাজ বা অন্যান্য ঐতিহাসিক নাটক, যেনেকৈ শকুনি প্ৰতিশোধ, দুঃশাসনৰ ৰক্তপাত, এই নাটকবিলাক সেই শিল্পীসকলে কৰিছিলে। তুলসী দাস, চন্দ্ৰধৰ গোস্বামী, ফণী শৰ্মা, বিষ্ণুৰাভা। গতিকে সেয়া এটা আমাৰ সৌভাগ্য হৈছিলে। গতিকে দুৰ্গা পূজা হ'লে এই অনুষ্ঠানবিলাক চাবলৈ আমি দৌৰি গৈছিলোঁ। তাৰপিছত লাহে লাহে আজি মনত পৰিছে বিষ্ণুৰাভাই যেন ঢুকাইছে, তাৰো অকণমান মই কাহিনী কৈ দিব খুজিছোঁ। হয়তো এই কথাটো সকলো ক'ব নোৱাৰিব পাৰে। আমি চাইকেল মাৰি ঘূৰি ফুৰা মানে গাঁৱৰ পৰা টাউনলৈ আহোঁ। সেইদিনা চাইকেল মাৰি আহি টাউনত গম পালোঁ যে বিষ্ণুৰাভা ঢুকাইছে, ৰাতি আগদিনা নিশা ঢুকাইছে। লগে লগে তেজপুৰত দেখিছিলোঁ কোনোবা পৰিৱেশ, চবৰ মুখে মুখে এটা দুখৰ বিষণ্ণতাৰ চাপ। তেতিয়া আমিও অনুভৱ কৰিছিলোঁ কিবা যেন নাই আজি নাই। তেওঁৰ এটা গোটেই গান আছে, কিবা যেন নাই আজি নাই। তাৰপিছত বিষ্ণুৰাভাক সেই বিয়াগম তেওঁ শৰীৰ শৱদেহ লৈ মৰা ভৰলি
শ্মশানলৈ লৈ যোৱা হ'ল অন্ত্যেষ্টি দিয়াৰ কাৰণে। আমিও মানুহৰ লগত মিছিলত আমিও ভাগ ল'লোঁ। তাৰপিছত এটা সময়ত ঘূৰি আহিলোঁ এটা বিষণ্ণ মন লৈ। এই মনটো এই যে ছবিখন হিৰুদাৰ এটা কবিতাত ইমান সুন্দৰকৈ স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। মই অকণমান হিৰুদাৰ কবিতাটো সুৰেৰে গাব খুজিছোঁ। চকুৰ পানীৰে ভৰি উঠে মোৰ আইৰ দুচকু, এতিয়া কিহতে মই ঘৰলৈ তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি ধৰো, সাগৰ স্পন্দিত দেশ কান্ধত তুলি ললো, এতিয়া কি হতে ঘৰলৈ উভতো, এতিয়া কি হতে মই ঘৰলৈ উভতো। সেই এটা কথা আজিও মনত দোলা দি যায়। তাৰপিছত আৰু এটা কথা মই ঠাউকতে কওঁ, বিষ্ণুৰাভাৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰি। দুই চাৰিটা সৰু সুৰা কথা মই ক'বলৈ বিচাৰিম। আজি যেনেকৈ বিষ্ণুৰাভা দিৱস চৌপাশে উদযাপিত হৈছে, উৎসৱ হৈ গৈছে, বিষ্ণুৰাভাৰ মৃত্যুৰ পিছত কিন্তু অপ্ৰিয় হ'লেও ক'ব লাগিব যে এই ধৰণৰ এটা মানে পয়োভৰ নাছিল। বিষ্ণুৰাভা ঢুকোৱাৰ পিছৰ বছৰত আমি দৰং কলেজৰ ছাত্ৰ কেইগৰাকীমান ছাত্ৰ লগ লাগি প্ৰথম মৃত্যু বাৰ্ষিকী আমি উদযাপন কৰিছিলোঁ। সেই কথাটোৱে লৈ পেলাই আমি খুব গৌৰৱ অনুভৱ কৰোঁ। আমি এটা গীতত বিষ্ণুৰাভাৰ বিষয়ে এনেকৈ কৈছোঁ, এনেকৈ এৰা ভাই বোলে মুখৰ কথা নহয় প্ৰগতি, নেথাকিলে নিষ্ঠা আৰু আদৰ্শমতি, জানি শুনি খোজে পতি উজুতিহে খাওঁ, মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও, এই মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও, সোণৰ অসম নেলাগে মোক মাটিৰে সজাও, আগৰৱালাই দিয়ে সোঁৱৰাই সোণখেৰীয়া কৃষ্টি, ভাবি কালৰ সমাজলে লাগে নতুন সৃষ্টি, তথাপিও ঘূৰি থিয় উভতিহে যাওঁ, মগাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও। তাতে কৈছিল ৰংপিৰাভা বসুমতাৰী নহয় ভিন পৰ, আপোন মনে সজাওঁ যদি আপোন এখন ঘৰ, মিলি জুলি সতেক ফুলৰ সুগন্ধ বিলাও, মগাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও, এই মগাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও, সোণৰ অসম নেলাগে মোক মাটিৰে সজাও, ৰাভাই বোলে মুখৰ কথাতে নহয় প্ৰগতি, নেথাকিলে নিষ্ঠা আৰু আদৰ্শমতি, জানি শুনি খোজে পতি উজুতিহে খাওঁ, মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনাও। তাৰপিছত আৰু এটা বিষ্ণুৰাভা দিৱসৰ দিনৰ এটা অনুষ্ঠানৰ কথা ক'ব কিন্তু ঠাউকতে চমুকৈ কৈছিল। 1976 চনত আমি যে তেজপুৰৰ বহুত যুৱক যুৱতী ছাত্ৰৰ লগ লাগি বিষ্ণুৰাভা দিৱস ডাঙৰকৈ পতাৰ আয়োজন কৰিছিলোঁ। কিন্তু তেতিয়া জৰুৰীকালীন অৱস্থা আছিল, ইমাৰ্জেঞ্চি। তেতিয়া আমাৰ অকণমান ডেকা মন, অকণমান ৰঙা ৰঙা মন, চিন্তাবোৰ থাকে, অলপমান জৰুৰীকালীন অৱস্থাটো ভাল পোৱা নাছিলোঁ। আমি অলপ প্ৰতিবাদো কৰিছিলোঁ আৰু বিষ্ণুৰাভাৰ সেই বৈপ্লৱিক চিন্তাবিলাকৰ প্ৰতি আমি আকৃষ্টও হৈছিলোঁ। গতিকে আমি অলপ বিদ্ৰোহ কৰিছিলোঁ। গতিকে আমি যদি বিষ্ণুৰাভা দিৱস পাতিবলৈ ল'লোঁ, তেতিয়া সেই প্ৰশাসন বা চৰকাৰী ব্যৱস্থাটো নাৰাজ হৈছিলে আমাৰ ওপৰত। গতিকে আমাক বিষ্ণুৰাভা দিৱস পাতিবলৈ দিব খোজা নাছিলে। হল নিদিয়ে, চাৰ্কুইট হাউচ নিদিয়ে, পইচা পাতি তুলিবলৈ নিদিয়ে। তাৰ মাজতো আমি বিষ্ণুৰাভা দিৱস পাতিছিলোঁ আৰু সেইটো এটা কাম কৰিছিলোঁ। মোহিনী ৰাভাৰ বাইদেউৰ ঘৰলৈ গৈ বাইদেউৰ হাতৰ পৰা বিষ্ণুৰাভাৰ স্বৰলিপি কৰা দুখনমান বহি বুটলি আনি প্ৰয়াত সুজিত শৰ্মা, তেতিয়া সংগীত পৰিচালক, বোলছবি পৰিচালক, তেওঁৰ হাতত দিছিলোঁ। তেওঁ দুটামান গান উঠাই পেলাই দিছিলে। সেই দুটা গানো আজি মানুহৰ মুখে মুখে বাজি আছে। এটা হ'ল কিবা যেন নাই আজি নাই
আছে হুমুনি। এই যে কিবা যেন নাই সেইটো গান গোৱা হৈছে। তাৰপিছত আৰু এটা গাইছিলে এনেকুৱা, হে বিপ্লৱী বীৰ অধিনায়ক হে, হে বিপ্লৱী বীৰ অধিনায়ক হে, দিয়া গণিবাণী বিপ্লৱৰ, ভাঙা বন্দিশাল কতিকালৰ, মুক্তি হক নিৰ্যাতিত, মুক্তি হক নিৰ্যাতিত, মুক্তি হক নিৰ্যাতিত। এই বাক্যটো বা এই গানটোৰ মাজত বিষ্ণুৰাভা সোমাই আছে। বিষ্ণুৰাভাক লৈ এগৰাকী অভিযন্তা সহকৰ্মী ডিব্ৰুগড়ৰ কমল চৰ্ণকাৰে গীত লিখিছিল। কিন্তু সেই অভিযন্তা শিল্পীগৰাকী সতীৰ্থ আমাৰ আছিলে কৰ্মৰ জীৱনত। খুব কম বয়সত তেওঁ আমাৰ পৰা হেৰাই গ'ল, কিন্তু তেওঁ কেইটামান গীত আমাক দি থৈ গ'ল। তাৰে এটি গীত আছিলে বিষ্ণুৰাভাৰ জীৱন দৰ্শনক লৈ লিখা। সেই গীতটো মই অকণমান গাই দিছোঁ। হে দুৰ্জেয় বীৰ তুমি উন্নত বীৰ, তুমি অমৃত পুত্ৰ বিষ্ণুৰাভা, সুৰৰ দেউল কোন ঘূৰিয়া হ'ব, জিলিকিব মুক্তি দেউলৰে আভা। হে দুৰ্জেয় বীৰ তুমি উন্নত শীৰ, তুমি অমৃত পুত্ৰ বিষ্ণুৰাভা, সুৰৰ দেউল কোন ঘূৰিয়া হ'ব, জিলিকিব মুক্তি দেউলৰে আভা, জিলিকিব মুক্তি দেউলৰে আভা। তোমাৰ অগণি মন্ত্ৰ লৈ আমি আজি অমৃত পুত্ৰ হৈ কৰি ৰূপণ, কৰি যামেৰণ, বধিম যত আছে অসুৰ জবন, কৰি ৰূপণ, কৰি যামেৰণ, বধিম যত আছে অসুৰ জবন। হে দুৰ্জেয় বীৰ তুমি উন্নত শীৰ, তুমি অমৃত পুত্ৰ বিষ্ণুৰাভা, সুৰৰ দেউল কোন ঘূৰিয়া হ'ব, জিলিকিব মুক্তি দেউলৰে আভা। তাণ্ডৱ নৃত্য তোমাৰ কাল মহাকাল সন্ত্ৰস্ত, নতুন দিনৰ কৰি সূৰুজ উদয়, অমানিশা আজি পৰাস্ত। তুমি দুৰ্মদ তুমি মহাসংহাৰ, তুমি দুৰ্মদ তুমি মহাসংহাৰ, অনিৰুদ্ধ তুমি আজি দুৰ্মাৰ, তুমি দুৰ্মদ তুমি মহাসংহাৰ, অনিৰুদ্ধ তুমি আজি দুৰ্বাৰ। হে দুৰ্জেয় বীৰ তুমি উন্নত শীৰ, তুমি অমৃত পুত্ৰ বিষ্ণুৰাভা, সুৰৰ দেউল কোন ঘূৰিয়া হ'ব, জিলিকিব মুক্তি দেউলৰে আভা। বিষ্ণুৰাভা সম্পৰ্কে মই কেতিয়াবা এটা সৰু সাধু কওঁ। যেতিয়া আমি সভাই সমিতিয়ে যাওঁ বা স্কুল কলেজলৈ যাওঁ, কেইজনমান অন্ধই হাতী চাবলৈ গৈছিল। চাই হাতীটো কোনোবাই ঠেংখনত চুই গ'লে হাতীটো কলগছৰ দৰে, কোনোবাই সুৰডাল চুই গ'লে হাতীটো এডাল সাপৰ দৰে, কোনোবাই কাণখন চুই গ'লে হাতীটো এখন কুলাৰ দৰে। অৰ্থাৎ বেলেগ বেলেগভাৱে হাতীটোক চালে, কিন্তু আচল হাতীটো যিটো ইন টোটেলিটি হাতীটোক ধৰিব নোৱাৰিলে তেওঁলোকে। আমি বহুত সময় বিষ্ণুৰাভা গায়ক, অভিনেতা, নৃত্যবিদ, বিশাৰদ বা বোলছবি অভিনেতা বিভিন্ন ভাগে ভাগে কওঁ, কিন্তু গোটেইবিলাক মিলাই পেলাই যে এজন বিষ্ণুৰাভা, এটা তেওঁৰ সত্তা, টোটেল আৰ্টিষ্টিক পাৰ্চনেলিটি, আৰু তাৰ মাজত সোমাই আছে এটা বৈপ্লৱিক সত্তা, ৰিভলিউচনাৰী স্পিৰিট যাৰ আছিলে, নিৰ্যাতিত মানুহৰ গান গোৱা বিষ্ণুৰাভা। সমাজখনৰ দেখিছিল যে গৰিষ্ঠ সংখ্যক মানুহেই সাধাৰণতে আমাৰ দেশত, আমাৰ নিচিনা দেশত, আমাৰ যিটো ছিষ্টেম তাত তেওঁলোকে জীৱনৰ মৰ্যাদা নাপায়। কাম কৰে, ঘাম পেলায়, ৰাস্তা বনায়, শিল ভাঙি, নিদাউনে খেতি বাতি কৰে, ঘৰ বনায়, কিন্তু তেওঁলোকে স্বীকৃতি নাপায়। বিষ্ণুৰাভাৰ আটাইতকৈ ক্ষোভটো তাত আছিল যে কিয় এই মানুহবিলাকে স্বীকৃতি নাপায়। গতিকে সেই যে সাধাৰণ মানুহ, শ্ৰমজীৱী মানুহ, খাটি খোৱা মানুহৰ কাৰণে বিষ্ণুৰাভাই গোটেইটো জীৱন এটা বৈপ্লৱিক মতাদৰ্শ লৈ তেওঁ
RCPI মুভমেণ্ট কৰিছিলে, ৰিভলিউচনে কমিউনিষ্ট পাৰ্টি, তাৰপিছত কমিউনিষ্ট পাৰ্টি আজীৱন মৃত্যুৰ আগলৈকে তেওঁ কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰ। গতিকে আজি আমি দেখিছোঁ যে আমাৰ দেশখনতো আমি এটা লকডাউন পৰিৱেশ এটাৰ মাজত আছোঁ। লকডাউন দিবৰ সময়ত আমি এটা কথা দেখিছিলোঁ যে তাত মানুহৰ ভিতৰত সোমাই থাকিবলৈ কোৱা হয়। আমাৰ এখন এনেকুৱা দেশ য'ত লক্ষ লক্ষ মানুহ ৰাজপথলৈ ওলাই আহিলে, কিন্তু কিয়? নিৰাপত্তাহীনতাত ভুগিলে। এইটো ছ'চিয়েল ছিকিউৰিটি, সামাজিক নিৰাপত্তা লক্ষ লক্ষ কোটি কোটি মানুহৰ নাই, সেইটো প্ৰমাণিত হৈছে। তেওঁলোকে চাকৰি হেৰাইছে, সংস্থান হেৰাইছে, তেওঁলোকে ঘৰৰ মানুহৰ সৈতে যোগাযোগ কৰিব পৰা নাই, তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ উপাৰ্জনৰ বাট বন্ধ হৈছে, ৰাজপথলৈ লৈছে হাহাকাৰ কৰি, ৰেলৰ আলিত ৰেলে কাটি মানুহ মাৰিছে, শুই থকা মানুহক। গতিকে আজি যিটো পৰিৱেশৰ মাজত আমি বিষ্ণুৰাভা দিৱস আজি উদযাপন কৰিবলৈ গৈ আছোঁ, আমি তেওঁৰ গীত গাম, তেওঁৰ নাটকৰ কথা ক'ম, তেওঁৰ চিনেমাৰ অভিনয়ৰ কথা ক'ম, তেওঁৰ চিত্ৰকলাৰ কথা ক'ম, তেওঁ সাহিত্য সকলোখিনি কথা ক'ম। কিন্তু তাৰ মাজত যদি বিষ্ণুৰাভাৰ যিটো বৈপ্লৱিক সত্তাটোৰ কথা আমি যদি নকওঁ, আৰু সেই কথাটো সুঁৱৰি যদি আমি আমাৰ শিল্পীসকলে বিশেষকৈ ৰাইজৰ কাষত থিয় নিদিওঁ, তেতিয়াহ'লে বৰ অন্যায় কৰা হ'ব আৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰাটো সাৰ্থক নহ'ব। আজি আমি দেখিছোঁ যে আমাৰ শিল্পীসকলে বহু সময় নিজে সংকটত ভোগা বুলি কয়। হয়, কোনো অস্বীকাৰ নকৰোঁ যে আমাৰ কথা কোনে ভাবিব, আমি কেনেকৈ জীয়াই থাকিম। কিন্তু বিষ্ণুৰাভা ওলোটা আছে, বিষ্ণুৰাভা ভাবিছে ৰাইজ কেনেকৈ জীয়াই থাকিব, ৰাইজৰ জীয়াই থকাৰ গাৰাণ্টি ক'ত? সৰ্বসাধাৰণ মানুহৰ। তাৰ কাৰণে তেওঁ জমিদাৰৰ ল'ৰা হয়, জ্যোতিপ্ৰসাদ বাগানৰ মালিক আছিল, কিন্তু সৰ্বস্ব ত্যাগ কৰি মানুহৰ কাৰণে, যে মানুহ জীয়াই থাকিলে, সমাজ জীয়াই থাকিলে আমি জীয়াই থাকিম। আমাৰ কাৰণে নহয়, মানুহৰ কাৰণে আমি কাম কৰিব লাগিব। এইটো এটা ডাঙৰ মেছেজ বিষ্ণুৰাভাৰ শিল্পী জীৱনত আছিলে। গতিকে আজি বিষ্ণুৰাভা দিৱসৰ এই দিনটোত আমি ভাবোঁ সেই চিন্তাবোৰ আমি কৰাটো খুবেই প্ৰয়োজন। আৰু গীত মাতটো কেৱল মনোৰঞ্জনৰ বিষয় নহয়, মনোৰঞ্জন লাগিব, কিন্তু তাৰ মাজত যিটো সমাজক উজ্জীৱিত কৰা, মানুহৰ আশাবাদ মানুহৰ মাজত জগাই তোলা, এখন নতুন সমাজ পৃথিৱীৰ সপোন দেখাটোৱেই হ'ব আমাৰ আটাইতকৈ ডাঙৰ কাম। গতিকে আমি ভাবোঁ এই যে আমি তেওঁৰ সেই গীত মাতখিনি তাৰ মাজৰ পৰা আমি চিন্তা ভাৱনা কৰোঁ। এইখিনি কৈ আকৌ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। ধন্যবাদ। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৌৰী, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৌৰী।